খোল বজোৱাৰ সময়ত আপোনাৰ গাত এটা অদ্ভুত শক্তি আহিছে সেইটো দিবই সকলোকে দিব এতিয়াও আপুনি বহুতে কয় যে নামঘৰত হেনো আমাৰ বুঢ়া ডাঙৰীয়া থাকে আপুনি কেতিয়াবা এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছে নেকি যে সোমাওঁতে ৬-৭জন মানুহ এনেকুৱা এটা শব্দ দিলে বাঁহ ফালি পেলাই ফলীয়া বাঁহেৰে বেৰত শব্দ দিয়া দি ধাম 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 ৩টা চাট মাৰিলে এতিয়াও কেইজনমান মানুহ জীৱিত আছে প্ৰমাণ আছে আমি পোৱা ডাঙৰীয়া সঁচাকৈ নামঘৰত থাকে থাকে ডাঙৰীয়া কিয় থাকে কিয় থাকে তেওঁ প্ৰভুৰ ৰূপ অসংখ্য নহয় ৰূপত নাহে নহয় এজন সৰ্বসাধাৰণ মানুহ আদি আহিব বা এতিয়া মানে কি হ'বগৈ ভৱিষ্যতে কি হ'ব মানুহ জাতিটোৰ হ'বগৈ কি আপোনাৰ মতে দিনক দিনে অন্যায় অত্যাচাৰ এইবুলি কি হৈছে দেশত আৰু এইটো হিচাপ ৰখা ২ বছৰলৈ কি হ'ব সেইটো চাই থাকিবাচোন নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আমাৰ সৈতে লখিমপুৰৰ লতাবাৰী গাঁৱৰ পৰা আহি উপস্থিত হৈছেহি কমল ভূঞা ডাঙৰীয়া বৰ্তা কৃষ্ণ কৃষ্ণ আৰু কমল ভূঞা ডাঙৰীয়াৰ যদি কথা কওঁ মই বৰদেউতা বুলি মাতিছোঁ সম্বোধন কৰিছোঁ তেখেতে ১২ বছৰ বয়সতেই বৰবায়নৰ খিতাপ পাইছিলে এগৰাকী বায়ন শিল্পী হয় আৰু বৰবায়ন হিচাপে তেওঁ আজি সুদীৰ্ঘ বছৰ ধৰি খোল বাদনৰ সৈতে জড়িত নামঘৰৰ সৈতে জড়িত আমাৰ মহাপুৰুষ দুজনৰ কৃষ্টি সংস্কৃতিৰ সৈতে জড়িত এনে এজন ব্যক্তিক আজি আমি পাইছোঁ আমাৰ বাবে সেয়া পৰম সৌভাগ্য বৰদেউতা এতিয়া প্ৰথম কথাটো হ'ল আপোনাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ অলপ যদি আপুনি আপোনাৰ বিষয়ে কয় কেনেধৰণে আৰম্ভ হৈছিল এই যাত্ৰা ইমান কথা কোৱা বৰ অভিজ্ঞতাবোৰ নাই নহয় বিপায় কিন্তু মই ৩জন গুৰুৰ ওচৰত অধিকাৰৰ ওচৰত শিক্ষা দীক্ষা আছে মোৰ ৩জন গুৰু পালোঁ মোৰ ৩জন গুৰু খোলৰ টং বোলাৰ পৰা ঢেই বুলি সামৰণি কোৱালে তোমালোকৰ পদ প্ৰসাদে যিমান সোধা মই ক'ব পৰা হ'ব ভুলে শুদ্ধাই আপুনি আমাৰ অগ্ৰজ আপোনালোকে আমাক বাদ দেখুৱায় সেয়েহে আপোনালোকৰ সেই অভিজ্ঞতাবোৰ আমি জনাটো আমাৰো এটা কৰ্তব্য দায়িত্ব বা জনসাধাৰণক জনোৱাটো সেয়েহে এই বিশেষ অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ প্ৰথম আমি গুৰু ঘৰলৈ যাওঁতে আমাক খোল শিকাবলৈ খোল আমাৰ আছিলে আমাৰ দুটা খোল থাকে দেউতাহঁতৰ দিনৰ খোল শিকাবলৈ যাওঁতে গুৰুৰ ওচৰত গুৰু মাননি দি শৰাই সঁফুৰা সজাই ধুনীয়াকৈ সজাই মোক ওচৰত সেৱা কৰিবলৈ ক'লে আমি সেৱা লৈছোঁ তেতিয়া গুৰুৱে ক'লে আৰু শুনাটো মই শুনিয়ে থাকোঁ নহয় বৰদেউতাহঁত বায়েন আমাৰ পৰিয়ালত ওপৰত বহুতজন বায়েন গতিকে সেইখিনি আয়ত্ব আছেই মই সেই সকলৰ পৰাই লৈ পেলাই তেনেকৈ যেনিবা প্ৰথম খি তা ঢেই দওঁ মই গুৰুৱে কোৱা কথাখিনিয়ে ক'ম তাৰপৰা সেই হিচাপে মই খোল বজাওঁ খি তা ঢেই দওঁ খি তা ঢেই দওঁ কিন্তু তাত ৰহস্য আছে ভঙাইহে ভাঙিব পাৰিব সেইবোৰ কথা আমিয়েই নোৱাৰোঁ ক'ব খি মানে পৃথিৱী তা মানে ঈশ্বৰ কৃষ্ণ এনেকুৱাবোৰ দিছোঁ মানে খোলৰ যিবোৰ খোলৰ যিবোৰ শব্দ তাতো মানে প্ৰতিটোতে পৃথিৱী ভগৱান সকলোৰে তেওঁ নোহোৱাকৈ নোৱাৰে আমি য'তে যাওঁ প্ৰথম গুৰু শ্ৰৱণ কৰি লওঁ শ্ৰীমন্ত শংকৰ আমি সেইটো পৰিয়ালৰে প্ৰাণী শংকৰদেৱ হয় 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 ৮৮ বছৰ বয়স ক'ব নাপায় কিন্তু মই আমাৰ দৰ্শকসকলৰ জনাৰ বাবে কৈ থৈছোঁ যে ৮৮ বছৰ এই বছৰটো চাওক সপ্ৰতিভ হৈ আছে তেওঁ আৰু স্বাস্থ্যৰ অলপ হ'লেও অৱনতি হৈ গৈছে ঘটে এইবোৰ মানুহৰ এইটো এটা বাস্তৱিক কথা জীৱনত সেইবোৰ থাকিবই বয়স বৃদ্ধিৰ লগে লগে বয়সৰ প্ৰভাৱ পৰিবই যি কি নহওক বৰদেউতা এতিয়া মই জানিব বিচাৰিছোঁ যে আপুনি যে ক'লে খোলৰ প্ৰতিটো চেওঁ ভগৱানৰ নাম আছে হয় পৃথিৱীৰ নাম আছে মানৱৰ নাম আছে আৰু কি কি ৰহস্য আছে অলপ যদি আজি ভাঙি দিয়ে ৰহস্য আছে আমাৰ প্ৰথম ভাওনাৰ কথাটোকে কওঁ সূত্ৰ যে ওলাই নোলায়
সূত্ৰ প্ৰথম ওলাওঁতে তেওঁ চাপৰটোৱে খি তা ধেই দওঁ এয়াই হ'ল পৃথিৱী, সেয়াই হ'ল ব্ৰহ্ম, ঈশ্বৰ ব্ৰহ্ম কৃষ্ণ। এনেকেই ধৰি প্ৰত্যেকতে অৰ্থ আছে আৰু আমি ভাঙিহে দিব নোৱাৰোঁ সকলো। সিমান তত্ত্ব জনা মানুহ নহয়, কিন্তু আমি বৰ নমস্য কৰি লোৱা বস্তু এইখিনি। এতিয়া আপোনালোকে যে ভাওনাত খোল বজায়, হয় বায়ন শিল্পী হিচাপে আপোনালোকে আহে, প্ৰথমতে আপোনালোকে আহে, হয় লগতে আন কেতবোৰ অনুষ্ঠানতো আপোনালোকে নাম প্ৰসংগতো খোল বজায়। বজাইছোঁ। এতিয়া কেতিয়াবা এনেকুৱা হয়নে কিবা এটা অদ্ভুত শক্তি এটা পোৱা যেন কেতিয়াবা অনুভৱ কৰে হয় ভগৱানৰ? হ'ব পাৰে। কি বুলি ক'ম, এতিয়া বায়ন পাতি থলোঁ মোৰ ভতিজা ল'ৰা এজনক, মোৰ ঘৰতো শিকাই থৈছিলোঁ। এইবোৰ আজিকালি বৰ শ্ৰদ্ধাবোৰ কিছুমানৰ কম হ'ল নহয় বস্তুৰ ওপৰত। তেওঁ বায়ন পাতি থৈ যোৱাৰ ওপৰতো যেতিয়া গুৰুঘাট মাৰিব লগা হয়, গুৰুঘাট সুকীয়া, গুৰুঘাটত মই খোলটো ল'বই লাগিব, মোক দিব খোলটো, মই ওচৰত থাকোঁৱেই সাৱধান। তাৰপিছত গুৰুঘাট সেয়া মাৰিলে, ঘোষা ধেমালি, ৰাগ ধেমালি সেইখিনিত, আৰু ঢেৰাপাত দিওঁতে, ঢেৰাপাত মানে মূৰত খোল তিনিটা লৈ পেলাই প্ৰদক্ষিণ কৰিব লাগিব, তেওঁক মান্য কৰা, সেইখিনি কৰিহে সামৰণিলৈ যাব লাগিব। সেইখিনিলৈকে সৈতে এতিয়াও এই আঁঠু কাঢ়ি পেলাই খোল বজাই মই মানে ঘোষা ধেমালি গাইছোঁ। গতিকে সেইখিনিত শক্তিকণ মই খোজ কাঢ়িব নোৱাৰোঁ, ইফালে সিফালে যাওঁ, মানুহবোৰে আলোচনা কৰে মানুহটোৰ অৱস্থা এইটো, কেলৈ বজাবলৈ দিছে। কিছু লোকে কয় কিবা অসুবিধা হ'ল নেকি, বোলে নাই হোৱা। মোক সোধেও বোলো সেইকণ শক্তি প্ৰভুৱে দিয়ে মোক, তোমালোকে চোৱা কেনেকৈ শক্তি দিয়ে, এনেকৈ বুলি আমি কোৱা হয় তেওঁলোকক। মানে খোল বজোৱাৰ সময়ত আপোনাৰ গাত এটা অদ্ভুত শক্তি আহি যায়, তেনেকুৱা শক্তি এটা প্ৰভুৱে দিয়ে, মানে আধ্যাত্মিক শক্তি। সেইটো দিবই, সকলোকে দিব। এতিয়াও আপুনি খোল বজাই আছে? বজাইছোঁ। আপুনি এতিয়াও খোল বজায়? মহাপুৰুষে জানবোৰ গাই অংকীয়া জাত হেঁপাহতে যাওঁ, কোনোবা আকৌ মৰম লাগি বুঢ়াতে অকণমান বজাওকচোন বুলি মোক দিয়ে। এনেকুৱা চলাই আছোঁ আৰু ভুলে শুদ্ধই। বৰ সুন্দৰ কথা। বৰ্ধিতা, আৰু এটা কথা যে কিছু অলৌকিক যেন লাগিব পাৰে, মই বিধিসন্মতভাৱে এটা স্পষ্টীকৰণ দিওঁ যে এইটো আমাৰ লোকবিশ্বাস, এটা লোকবিশ্বাস। বহুতে কয় যে নামঘৰত হেনো আমাৰ বুঢ়া ডাঙৰীয়া থাকে। আপুনি কেতিয়াবা এনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছে নেকি যে নামঘৰত সঁচাকৈ? আমাৰ মায়ে মোক এদিন, আমাৰ মা যেতিয়া জীৱিত আছিল, মোৰ মা এতিয়া নাই, তেতিয়া তেখেতে কৈছিল সৰুতে আমি নামঘৰৰ কাষত যাওঁতে অ' আই এনেধৰণে এটা সম্বোধন শুনিছিলোঁ ৰাতি 1-2 বজাত। হয় জানো এইবোৰ সঁচাকৈ নে? হয়, আমি চেঙেৰা অৱস্থাতে এই আমাৰ নামঘৰৰ তেতিয়া মাজুলীত ইকৰাৰ বেৰ দিওঁ, ৰাইজ ওলাই পেলাই আগদিনা দিনত বেৰ দি থৈ পেলাই বনাই পেলাই গ'লোঁ আৰু ককাইদেউহঁতৰ লগত গৈ ঘূৰি আহিছোঁ। আহি গধূলা আকৌ লাগিলোঁ, লাইট জ্বলাই লৈ বেৰ দিব লাগে। ভাদ মাহত নে এনেকুৱা মাহতে বেৰ দিবলৈ আহি সোমাওঁতে 6-7জন মানুহ এনেকুৱা এটা শব্দ দিলে, বাঁহ ফালি পেলাই ফলীয়া বাঁহেৰে বেৰত শব্দ দিয়া দি ধাম 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 3টা চাট মাৰিলে। এতিয়াও কেইজনমান মানুহ জীৱিত আছে তাত, সেই কামটো দিওঁতে শব্দ শুনা নামঘৰত বেৰত আমি একদম ভাগি গ'লোঁ। গৈ পেলাই কিবা এটা হ'ল আৰু দেউতাহঁতক ক'লোঁ, বোলে নামঘৰ সাৰি থৈ আহিছিলি হয়নে বাৰু? অঁতোৱা নহ'ল, জাবৰটো নুগুচালোঁ, জাবৰলৈ অঁতোৱা নহ'ল। বছ আকৌ তেতিয়াই বোলে একদম যা চাফা কৰ, সেয়া কোনে মাৰিলেহি। বেলেগ কোনো মানুহ নাছিল তাত? হ'ব নোৱাৰে, আপোনালোকে চাইছিলে? হ'ব নোৱাৰে।
প্ৰমাণ আছে আমি পোৱা এইবোৰ এনেই নহয় মানে বুঢ়া ডাঙৰীয়া সঁচাকৈ নামঘৰত থাকে থাকে ডাঙৰীয়া কিয় থাকে কিয় থাকে কিয় থাকে নাম যে লয় নামঘৰ কি হ'লে ঈশ্বৰক চিন্তা কৰা জেগা অকণমান লাগি যায় ৰাইজীয়াকৈ বৰসবাহ পাতে ভাওনা পাতে আমাৰ বছৰ বছৰ এই অংকীয়া নাট গাই থাকিব লাগিব ৰাম বিজয় সীতাসম্ভ সেই ভাওনাত আমাৰ পানী তুলিব ৰহস্য পানী তুলি দৰা কইনা সাজি ৰাম লক্ষ্মণৰ বিয়া এনেকৈ কৰি বৰসবাহ পাতিব তেতিয়াহে আমাৰ বাৰ্ষিক হয় যি বছৰ বৰসবাহ নাপাতিব বাৰ্ষিক নাপাতিব আমাৰ গাঁৱত কৰিলে নাই এতিয়াও আছে জেগা সেইবোৰ আমাৰ এইবেলি পাতিবচোন প্ৰত্যেক বছৰে পাতে গতিকে আমি খুব মানো নহয় কিয় থাকে এতিয়া বুঢ়া ডাঙৰীয়া আচলতে কোন হয় এতিয়া হয় কোন নামঘৰত কিয় থাকে প্ৰত্যেকটো নামঘৰত থাকে বহুত ভকতে কয় যিসকল নামঘৰত থাকে তেওঁলোকে অভিজ্ঞতা পায় কেতিয়াবা ৰাতি দৰ্জাত পোকৰ মাৰে কেতিয়াবা হঠাৎ মাৰি দিয়ে অপকাৰ একো নকৰে পৰমেশ্বৰৰ ঘৰ দুৱাৰ নাই য'তে বিচাৰা ত'তে পাবা ভগৱান খুটা এটাত কেনেকৈ ওলাল নৰসিংহ ৰূপ ধৰি কিয় ওলাল ক'ৰ পৰা ওলাল তেওঁ ভকতক কষ্ট দিয়াৰ কাৰণেই তেওঁ সেই তম্বতত শুকান কাঠৰ খুটাটোত ওলাব লগা হৈ গ'ল তাতো ওলায় মানে বুঢ়া ডাঙৰীয়া আচলতে ভগৱানৰে এটা ৰূপ ভগৱানৰ ৰূপেই তেওঁ প্ৰভুৰ ৰূপ অসংখ্য নহয় ৰূপত নাহে নহয় এজন সৰ্বসাধাৰণ মানুহ আদি আহিব সাধাৰণ ভকত এজন বছ তেনেকুৱা কথাটো আহে বহুতে কয় শুভ্ৰ বগা পোচাকত আহে কোনোবাই কয় ঘোঁৰাত আহে নহয় ঘোঁৰাত নাহে এওঁ ৰূপ ঘোঁৰাত নহয় ঘোঁৰাত নাহে সেই ডাঙৰীয়া আমাৰ ঘোঁৰাত অহাটো দিশ বেলেগ গম বুজানে গতিকে প্ৰভু বিৰাজমান সকলোতে তুমি এতিয়াও মাতাচোন অত্যন্ত ঘূৰি পেলাই হে ভগৱান মোক বচুৱাই দিয়া দ্ৰৌপদীৰ হৃদয়ৰ পৰা ওলাই গ'ল যেতিয়া দুৰ্বাসাই অন্ন বিচাৰি আহিল নাই খাই এটোৱাৰ পিছত আহিছে দ্ৰৌপদীয়ে যেতিয়া ভাত খাই চৰু আও খালিব তাত আৰু যিমান আলহী আহক একো নোলায় তাৰপৰা প্ৰভু মোৰ সৰ্বনাশ হে হৃদয়নাথ এনেকৈ বুলি শ্ৰৱণ কৰিলে আৰু ঢেকীয়া শাক অকণমান ওলাল পৰীক্ষা কৰিবলৈ অহাজনো সেই বামুণ হৈ পৰিল সেইজাক গা ধুই থকাতে থাকিল পেট উখহি খাবই নোৱাৰা হ'ল সেই ঢেকীয়া শাককণ খাই পেলাই সেই মানুহজনে যেতিয়া 3টা উগাৰ মাৰিলে চফা এইবোৰৰ পেট ডাঙৰ ডাঙৰ হ'ল ভীমে গৈ তাতে মৰিয়াই চচুৱাই ঘুগুৰা কৰিলে বালিতে সেইবোৰ শক্তি পুনৰ দিব পাৰিব নহয় জানো বাৰু ভগৱানে দিব পাৰিব সকলো জন্ম মৃত্যু মানুহৰ বেমাৰ সকলো ভগৱানৰ হাতত কাৰ হাতত সুকীয়াকৈ নহয় নহয় আমি এনেই বেজি লৈছোঁ কাৰণে এটা হ'ব লাগিব কিন্তু ঈশ্বৰৰ বস্তু এতিয়া আপুনি ডাক্তৰক দেখুৱাইছে মোক এজন সদাশয় ব্যক্তিয়ে কৈছিল মোৰ দেউতাৰ মৃত্যুৰ পাছত মোৰ মাৰো মৃত্যু হ'ল দেউতাৰৰ মৃত্যু হ'ল দেউতাৰ মৃত্যুৰ পাছত এজন সদাশয় ব্যক্তিয়ে কৈছিল যে ডক্টৰৰ এটা দৰৱেও কাম নিদিলে তেতিয়া তেওঁ কৈছিলে যে মোৰ ফেচবুকৰ কমেণ্ট বক্সত কমেণ্ট কৰি লিখিছে যে ডক্টৰে কেৱল মাত্ৰ দৰৱহে দিয়ে জীৱন কিন্তু ভগৱানে দিয়ে যদি জীৱন দিব লগা আছিল ভগৱানে সেই দৰৱ যিকোনো এটা দৰৱতে জীৱন দি দিলে দৰৱো দিলে দৰৱো দি থৈছে যেতিয়া লক্ষণক শক্তিশাল মাৰি পেলাই থয় হনুমানে দৰৱ বিচাৰি গ'ল ঋষমুখ পৰ্বতলৈ ইয়াত বাট চাই আছে ভগৱানে ইচ্ছা কৰিলেহে দৰৱটো পাব সেইটো কথা কৈছোঁ সেইটোৱেইটো যদি ভগৱানে ইচ্ছা কৰে এই মানুহক মই জীয়াই ৰাখিম ইচ্ছা কৰিলেহে দৰৱটো দিব মানে কোনো বিঘিনিয়ে হ'ব নোৱাৰে নহয় সাধাৰণ দৰৱ এটাতো ভাল পাই যাব হয় মোক অৰ্থটো সেই কথাবোৰ তেনেকুৱা বিশ্বাস একান্ত বিশ্বাস
ভাবি যাবা হয় নহয় হয় বৰ্তা হয় আপুনি বৰ সুন্দৰ কথা কৈছে আৰু আপুনি ইমান বছৰৰ অভিজ্ঞতাৰে পুষ্ট 12 বছৰ বয়সতে আপুনি বৰবায়নৰ কিতাপ পালে আৰু আপুনি আধ্যাত্মিক কথাবোৰ ইমান সাৱলীলভাৱে কৈ আছে আমি ক্ষমা প্ৰাৰ্থী কাৰণ আমি এটা ভিডিঅ'ত বৰ বেছি সোমাব অন্তৰ্ভুক্ত কৰিব নোৱাৰো এটা নিৰ্দিষ্ট পৰিসীমাতহে আমি বস্তুবোৰ ৰাখিব লাগে আৰু আমাৰো বহুত দৰ্শকে কেৱল মাত্ৰ সীমিত বস্তুবোৰ চাই ভাল পায় আজিকালি যুগটো হৈছে আধ্যাত্মিকতা এই জ্ঞানবোৰ কিন্তু আমি সকলোৱে লাভ কৰাটো দৰকাৰ নহ'লে আমাৰ সমাজখন এতিয়া বিশৃংখল হৈ গৈছে বিশৃংখল হৈছে আধ্যাত্মিকতা নথকাৰ ফলত এতিয়া খোলতাল এনে খোলটোত ঘাটটো মাৰিলেই ভাও ওলাব পাৰে আমাৰ নোৱাৰে আমিতো নোৱাৰোঁ এতিয়ালৈকে নোৱাৰোঁ আজিকালি হ'ল খোলতাল হওক বা নহওক এনেই বজাই দিলেও ভাওনা হৈছে আমি তেনেকৈ নাই পতা পাতিবও নোৱাৰোঁ আমি ঈশ্বৰৰ চিন্তা কৰিবই লাগিব সেইখিনি আপোনালোকৰতো লখিমপুৰ তাতেই মাধৱদেৱৰ হয়তো জন্মস্থান লেটেকু পুখুৰী আপোনাৰ ঘৰৰ পৰা লেটেকু পুখুৰী কিমান দূৰ আমাৰ কেই কিলোমিটাৰ বৰ বেছি নহ'ব 10 কিলোমিটাৰ তেখেতে পুত্ৰ সুধি আছে বাৰু 10 কিলোমিটাৰমান হ'ব মানে আপোনালোকৰ সেই গোটেই অঞ্চলবোৰ লখিমপুৰৰ বেছিভাগ অঞ্চলতে এই আমাৰ মহাপুৰুষ দুজনাৰ কৃষ্টি সংস্কৃতিয়ে বিৰাজমান বেছি আছে আমাৰ মাজুলীত বেছি আছে সত্ৰ তাতেই বেছি সত্ৰ বেছি তাতেই আৰু গুৰুকেইজনাও জন্ম জেগাত তাতেই তেওঁলোকৰ তাত বেছি আমিও মাজুলীৰ মানুহে নদীয়ে খহোৱাত এপাৰলৈ উঠি আহিলোঁ এতিয়া বৰ্তা কওকচোন এতিয়া আমাৰ সমাজখন এতিয়া কি গতিত মানে কেনেধৰণে কোনফালে গৈ আছে আমিতো এতিয়া উপায় নহ'লেও আমি কিছুমান সমাজৰ ব্যৱস্থাৰ সৈতে আমি নিজকে খাপ খাবলৈ আমিও নিজকে সলনি কৰিব লগা হৈছে আমাৰো ৰাতি শুওঁতে দেৰি হয় বা এতিয়া মানে কি হ'বগৈ ভৱিষ্যতে কি হ'ব মানুহ জাতিটোৰ হ'বগৈ কি আপোনাৰ মতে থাকিব কেলে এটা সময় আহিবগৈ লাগিব কলকি হোৱা নাই কলি শেষ হোৱা নাই কলি এতিয়া আধামান গৈছে বাৰু গতিকে সেইখন হ'বগৈ লাগিব কলকি হ'লেই জানিবা আৰু আমাৰ যাবগৈ আৰু আমাৰতো কোনোৱেই নাথাকে দিনক দিনে অন্যায় অত্যাচাৰ এইবুলি কি হৈছে দেশত আৰু এইটো হিচাপ ৰাখা 2 বছৰলৈ কি হ'ব সেইটো চাই থাকিবাচোন বেছি হৈছে আৰু এইখিনি সময়ত আমি ভগৱানক আৰাধনা বাছ যিয়ে ভগৱানক শুদ্ধ অন্তৰেৰে আৰাধনা কৰিব যিয়ে ভালদৰে জীয়াই থাকিব শৃংখলিত জীৱন এটা জীয়াই থাকিব সিয়ে ভালদৰে থাকিব পাৰিব আমাক গুৰুজনে দেখুৱাই থৈ গৈছে ঘোষাত মিনতি বচন শুনা সৰ্বজন নেইবাহা শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম সেই যুগটোত যিটো ধৰ্ম সেইটো ধৰ্ম মতেই যাব লাগিব কেলে আমাৰ ধৰ্ম ৰাখি পেলাই বাচিব নোৱাৰোঁ নহয় হয়নে নহয় গুৰুৱে নিজ মুখে কৈ গৈছে নেৰিবাহা যুগ ধৰ্ম যিটো যুগত যেনেকৈ কৰিব লাগে তেনেকৈহে হ'ব গুৰুৱে মানে শংকৰদেৱে কৈ গৈছে নেৰিবা যুগ ধৰ্ম বাছ যুগ ধৰ্ম ল'বই লাগিব হাৰিব নোৱাৰা তেতিয়াহে সমাজৰ লগত মিলি যাব পাৰিবা আজিৰ যুগত এনেকৈ বুলি ঘোষাই লিখিছে গুৰুজনে বৰ ভাল লাগিল বৰদেউতা বহুত বহুত ধন্যবাদ মই বেছি আপোনাক কষ্ট নিদিওঁ আপুনি বৰ বেছি কথা কওঁতে অলপ হয়তো অসুবিধা পাব পাৰে যি কি নহওক কৃষ্ণ বহুত ধন্যবাদ আপোনাৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা বাৰ্তা পাব বুলি আমাৰ দৰ্শকে আমি আশা কৰিছোঁ নমস্কাৰ কৃষ্ণ